নাও চেনেলৰ সম্পাদক উৎপল দাস ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে পুতুল বৰুৱা ডাঙৰীয়া। তেখেত আমাৰ পোহালাই ভেটৰ মুখ্য সম্পাদক অমৰ বৰুৱাদাৰ পিতৃ। তেখেতকো আমি পোহালাই ভেটৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে ৰূপালীক আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সমাজকৰ্মী বিতুল বৰা ডাঙৰীয়া। তেখেতকো আমি এখন ফুলাম গামোচা আদৰণি জনাবৰ কাৰণে অংকিতাক অনুৰোধ জনাইছোঁ। যিহেতু আমি এসপ্তাহজোৰা কৰ্মশালা আয়োজন কৰিছিলোঁ, এই কৰ্মশালাত এই কণমানিসকলক আমাক দুজন ব্যক্তিয়ে শিক্ষা প্ৰদান কৰিছিলে। তেখেত হৈছে আমাৰ সকলোৰে পৰিচিত শ্ৰদ্ধাৰ অঞ্জিতা ভৰদাস বাইদেউ। বাইদেউকো আমি মঞ্চলৈ আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বাইদেউক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সম্পাদিকা কৰবী শৰ্মা বাইদেউ। আমাৰ মাজত উপস্থিত আছে ৰাজেশ বৰদলৈ ডাঙৰীয়া। তেখেতকো আমি এখন ফুলাম গামোচা আদৰণি জনাবৰ কাৰণে অংকিতাক অনুৰোধ জনাইছোঁ। ঢোল বাদনত প্ৰশিক্ষণ প্ৰদান কৰিছিলে বিশিষ্ট ঢোল বাদক কৃপাল হাজৰিকা ডাঙৰীয়া। তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেহি। তেখেতকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এই আপোনালোকৰ আগত বিশিষ্ট ঢোল বাদক শ্ৰদ্ধা কৃপাল হাজৰিকা ডাঙৰীয়া। তেখেতকো আমি এখন ফুলাম গামোচা আদৰণি জনাবৰ কাৰণে আমাৰ ৰূপালীক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমাৰ যিসকল ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ, পৰৱৰ্তী সময়ত আপোনাৰ আগত চিনাকি কৰাই দিম। পোনপ্ৰথমে মই শ্ৰদ্ধাৰ অমৰ বৰুৱাৰ হাতত মাইক্ৰফোন অৰ্পণ কৰিছোঁ। যোৰহাটৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু আজিৰ এই বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ যি সামৰণি অনুষ্ঠান, ইয়াত উপস্থিত থকা মোৰ অতিকে শ্ৰদ্ধাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ যোৰহাট জিলাৰ সন্মানীয় সভাপতি হৰিশ শইকীয়া ডাঙৰীয়া, উপস্থিত নিউজ নাওৰ চেনেলৰ স্বত্বাধিকাৰী তথা মুখ্য সম্পাদক উৎপল দাস ডাঙৰীয়া, মোৰ অতিকে শ্ৰদ্ধাৰ মোৰ পিতৃগুৰু পুতুল চন্দ্ৰ বৰুৱা ডাঙৰীয়া, মোৰ অতিকে শ্ৰদ্ধাৰ শিক্ষক নৃপেন বুঢ়াগোহাঁই ডাঙৰীয়া। আমি 7 দিনীয়া বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা আয়োজন কৰিছিলোঁ আৰু এই কাৰ্যসূচীলৈ যোৰহাটৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলক আমাৰ অলপ হ'লেও বিহু নাচ আমি অসমীয়া জাতি অসমীয়া কলা সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব। সেই নিমিত্তে আমাৰ লক্ষ্য মাথো এটাই যে আমাৰ অসমৰ পৰম্পৰাগত সামাজিক যি আমাৰ সাংস্কৃতিক যি জাতীয় উৎসৱ আছে আমি সকলোবোৰ আমি জীয়াই ৰাখিব লাগিব। আমাৰ লক্ষ্য মাথো সেয়াই। যোৱা বছৰ আয়োজন কৰিব নোৱাৰিলোঁ কৰোণাৰ কাৰণে, এইবাৰ আমি অলপ চমুকৈ হ'লেও পাৰিছোঁ। সেইবাবে আমি ভগৱানৰ ওপৰত আমি সঁচাকৈ কৃতাৰ্থ। আৰু মই বিশেষ নকওঁ, মাত্ৰ খন্তেক সময়ৰ পিছতে আমাৰ আজিৰ সাংস্কৃতিক অনুষ্ঠান আমি আৰম্ভ কৰিম। তাৰ আগতে আজি উপস্থিত থকা মোৰ অতিকে শ্ৰদ্ধাৰ হৰিশ শইকীয়া ডাঙৰীয়াক খুব চমুকৈ দুৱাৰষাৰ বক্তব্য বাবে মই অনুৰোধ জনাইছোঁ। পৰম শ্ৰদ্ধাৰ আজিৰ এই ভৰিগাঁও ধৰ্ম সন্মিলনী সভা প্ৰাংগণত উপস্থিত থকা পোহৰ লাইভেটৰ পৰিয়ালবৰ্গ আৰু বিহু নাচ আৰু ঢোল বাদন প্ৰতিযোগিতাত প্ৰশিক্ষক হিচাপে অহা ভৰত দাস আৰু আমাৰ হাজৰিকা ডাঙৰীয়া আৰু মঞ্চত উপবিষ্ট বয়োজ্যেষ্ঠসকল আৰু ইয়াত বিহু নাচ শিকিবলৈ অহা কণ কণ ছাত্ৰ ছাত্ৰীসকল, জয়তে আপোনালোক পদূতিলৈকে যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন জনাইছোঁ। আজি সঁচাকৈ আমি বহাগ বিহুৰ আগমুহূৰ্তত এটা সুন্দৰ অনুষ্ঠান মৰিগাঁও ধৰ্ম সন্মিলনী সভা প্ৰাংগণত
পোহৰ লাইভ এইট আয়োজন কৰিছে। এই পোহৰ লাইভ এইট অনুষ্ঠানটোৰ লগত মই অলপ জড়িত যদিও মই চাইছোঁ যে অমৰজ্যোতি বৰুৱাই অঞ্চলটোৰ লগতে সমগ্ৰ অসমত পোহৰ লাইভ এইটক খুব কম সময়ৰ ভিতৰতে ৰাইজৰ মাজত চিনাকি কৰিবৰ কাৰণে যিটো প্ৰয়াস কৰিছে ই সঁচাকৈ উল্লেখনীয়। যে গ্ৰাম্য অঞ্চলত থকা ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক প্ৰতিভা, এই প্ৰতিভাবিলাক উলিয়াই নিবৰ কাৰণে এই পৰ্টেল লাইফৰ পোহৰ লাইফে যিটো পদক্ষেপ গ্ৰহণ কৰিছে মই দেখিছোঁ, মই চাইছোঁ বা মই বিভিন্ন অনুষ্ঠানত মাতিছোঁ। খুব কম সময়ৰ ভিতৰতে আজি এই পৰ্টেল লাইফৰ পোহৰ লাইফে প্ৰচাৰ কৰা কাৰ্যসূচীটোত সফল হৈছে বুলি মই ভাবিছোঁ। খেলা ধূলাৰ দিশটোৱে হওক বা অন্যান্য যিবিলাক গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিবিলাক প্ৰতিভা লুকাই আছে, এই লুকাই থকা প্ৰতিভাবিলাক জনসাধাৰণৰ মাজত প্ৰকাশ কৰিবৰ কাৰণে পোহৰ লাইভে যিটো প্ৰয়াস কৰিছে ই সঁচাকৈ আদৰণীয়। অনাগত দিনত পোহৰ লাইফৰ আমি উত্তৰ কামনা কৰিছোঁ। আমি আশা ৰাখিছোঁ এই পোহৰ লাইফৰ যোগেদি আমাৰ এই অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ প্ৰত্যেকটো দিশত আগভাগ ল'ব। আৰু লগতে আজি এই বিহুৰ আমি যোৱা বছৰ যিহেতুকে আমাৰ বিহুৰ অনুষ্ঠান নহ'ল বা কৰ্মশালা নহ'ল, এই বৰিগাঁও ধৰ্ম সন্মিলনী সভাগৃহৰ প্ৰাংগণতে পোহৰ লাইভ এইটে এতিয়ালৈকে কেইবাটাও অনুষ্ঠান পৰিৱেশন কৰা আমি দেখিবলৈ পাইছোঁ। বিশেষকৈ সাজপাৰ প্ৰতিযোগিতা হওক, অন্যান্য বিভিন্ন দিশত কণ ছাত্ৰ ছাত্ৰীসকলক অনাগত দিনত দেশৰ এজন সুনাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে পোহৰ লাইভে যি প্ৰয়াস কৰিছে তাক আমি স্বাগত জনাইছোঁ। আৰু আজি এই অনুষ্ঠানত মই বিশেষ ক'বলগীয়া আছে বুলি মই ভবা নাই। আহিব লগা দিনত আপোনালোকে এই অনুষ্ঠানটোৰ প্ৰতি সকলোৱে মৰম যাচিব বুলি মই আশা ৰাখি মোৰ থলুৱা বক্তব্য ইমানতে মই সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ শইকীয়া ডাঙৰীয়া। ইয়াৰ পিছতে আমি মূল কাৰ্যসূচী আগবাঢ়িম। তাৰ আগতে আমাৰ অভিভাৱক স্বৰূপ আমি পোহৰ লাইভ এইটৰ দিগদৰ্শন, আমি পোহৰ লাইভ এইটৰ অকণমান বাট দেখুৱাই যোৱা আমাৰ অভিভাৱক স্বৰূপ আমাৰ ডক্টৰ বীণাপাণি দেৱী কটকী বাইদেউ আছে। তেখেতক খুব চমুকৈ দুআষাৰ বক্তব্য মই অনুৰোধ জনাইছোঁ। তাৰপিছত আমি অনুষ্ঠান চলি থাকিব আৰু মাজে মাজে আপোনালোকৰ লগত আমি কথা বতৰা পাতি থাকিম। বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ সামৰণি অনুষ্ঠানত সমবেত হোৱা মঞ্চত উপবিষ্ট গণ্যমান্য ব্যক্তিসকল, এই কৰ্মশালাত মুখ্য ভূমিকাত অৱতীৰ্ণ হৈ কণ শিশুসকলক বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ দিয়া শ্ৰদ্ধেয় কৃপাল হাজৰিকা ডাঙৰীয়া আৰু ভগ্নী সমাজ অঞ্চিতা ভৰদ্বাজ, মোৰ অতিকৈ শ্ৰদ্ধাৰ অভিভাৱক মণ্ডলী, কণ প্ৰশিক্ষাৰ্থীসকল, পোহৰ লাইভৰ কৰ্মকৰ্তাসকল আৰু ইয়াত সমবেত হোৱা অনেক সংস্কৃতিপ্ৰেমী ৰাইজ, আপোনালোক সদৌতিলৈকে আগতীয়াকৈ পোহৰ লাইভ এইটৰ তৰফৰ পৰা আগন্তুক ৰঙালী বিহুৰ সেৱা জনাইছোঁ, ওলগ জনাইছোঁ, লগতে যাচিছোঁ অফুৰন্ত শুভকামনা। পোহৰ লাইভ এইটে কিছু বছৰৰ পৰা কণ ল'ৰা ছোৱালীক বিহুৰ প্ৰশিক্ষণ দি আহিছে। অন্যান্য বহুখিনি কাম সমাজৰ বাবে হিতকাৰী যিবোৰ কাম, মংগলদায়ক কাম কৰিবলৈ চেষ্টা কৰি আহিছে আৰু এই বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাও তাৰে এটি অন্যতম অংশ। আপোনালোকে নিশ্চয় মন কৰিছে যে অসমীয়া সংস্কৃতি, বিশেষকৈ আমাৰ বিহু সংস্কৃতিয়ে আজি অসম অতিক্ৰম কৰিছে, ভাৰত অতিক্ৰম কৰিছে, বহিৰ্বিশ্বলৈ গতি কৰিছে। অতি শুভ লক্ষণ। আমাৰ বিভিন্ন ঠাইত আমাৰ বিহু সংস্কৃতিয়ে সমাদৰ পাইছে। বিভিন্ন সময়ত কৰ্মশালাই হওক বা অন্য ধৰণেই হওক, বিহু সন্মিলন কিবা কিবি অনুষ্ঠান পাতি অসমৰ ৰাইজে চেষ্টা কৰিছে আমাৰ বাপতি সাহোন বিহু, ৰঙালী বিহুৰ লগতে কঙালী বিহু, ভোগালী বিহুক ৰক্ষণাবেক্ষণ দিবলৈ, সংৰক্ষণ কৰিবলৈ, ইয়াৰ বিকাশ সাধন কৰিবলৈ এই গোটেইখিনি কাম কৰি আছে। তথাপিও যেন ক'ৰবাত কেতিয়াবা আমি সকলো থমকি ৰওঁ,
যে ক'ৰবাত বাৰু কিবা বিচ্যুতি ঘটিছে নেকি? আমাৰ যিবোৰ আগৰ বিহু নাম, সেই বিহু নামবোৰ আছেনে নে এতিয়া বিহুসুৰীয়া গীতেহে স্থান লৈছে? সঁচাকৈ আমাৰ ভাল পেপু আছেনে? কিমান আছে? সঁচাকৈ আমাৰ ঢোলৰ চেও সকলো বজাব জনা ঢোলবাদক আছেনে? আছে। আমি দেখিছোঁ আছে, কিন্তু পৰ্যাপ্ত বুলি আমি ভাবিব নোৱাৰোঁ। সেইবাবে আমি আশা কৰোঁ পোহৰ লাইফৰ এই যি উদ্দেশ্য, মানুহ সংস্কৃতিবান হোৱাৰ যিটো উদ্দেশ্য, মহান উদ্দেশ্য বুকুত বান্ধি লৈ বাট ধৰিছে, আপোনালোকে সহায় কৰিব। আপোনালোকৰ শুভেচ্ছা থাকিলে, ৰাইজৰ আশীৰ্বাদ থাকিলে, ভগৱানৰ কৃপা দৃষ্টি থাকিলে নিশ্চয় পোহৰ লাইফে লোৱা সকলো সমাজৰ বাবে মংগলদায়ক কামে সফলতা লাভ কৰিব। সেই আশীৰ্বাদ আপোনালোকৰ পৰা বিচাৰিলোঁ আৰু এই বিহুৰ বতৰত এইকেইটা কথা কৈয়ে মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। নমস্কাৰ। ধন্যবাদ বাইদেউ। ইয়াৰ পিছতে আমি আজিৰ এই অনুষ্ঠানত উপস্থিত হোৱা বিশিষ্ট ব্যক্তিসকলৰ কথা, কিন্তু মনৰ কথা আমি জানিম। আমি মনৰ কথা পাতিম আৰু বিহু নাচ আমি চাম। এতিয়া আমাৰ মাজত আমি দেখিছোঁ আমাৰ এই অঞ্চলৰে বিশিষ্ট সমাজকৰ্মী বুদিন শইকীয়া ডাঙৰীয়া আছে। তেখেতকো সসন্মানেৰে আমি আসন গ্ৰহণ কৰিব বুজাইছোঁ। আৰু আজি এই অনুষ্ঠানত এটা ভাল খবৰ যে আমাৰ পোহৰ লাইভেটৰ সম্পাদিকা কৰবী শৰ্মাৰ মাতৃও আছে। আমি তেখেতক অকণমান সুদূৰ মৰাণৰ পৰা আহিছে, অকণমান আপোনালোকক চিনাকি কৰি দিছোঁ। আৰু মোৰ মাও আছে, অকণমান আগত আহি বহিলে ভাল হ'ব। অলপ আহক। আমি স্নেহা কাশ্যপক সাজু হৈ থাকিব বুজাইছোঁ। ইয়াৰ পিছত ৰাজেশ নাগৰ আমি একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলৰ নৃত্য প্ৰদৰ্শন আমি চাম। আমি পোহৰ লাইভেটৰ তৰফৰ পৰা বিশিষ্ট সমাজ, এয়া হৈছে কৰবী শৰ্মা, আমাৰ সম্পাদিকা কৰবী শৰ্মাৰ মাতৃ। তেখেত ঘৰ মৰাণত তেখেতৰ, আৰু কন্যাও চলাই আহিলে। আৰু এটা ভাল খবৰ যে আজি দিনটোতে পাইছোঁ আমি। সেইবাবে সকলোৱে হাত চাপৰি আমি দিবৰ বাবে ওলাই আহিছোঁ আৰু খুব প্ৰতি মুহূৰ্ততে সহযোগিতা আগবঢ়াই আহিছে। আমি শ্ৰদ্ধা বুদিন শইকীয়া ডাঙৰীয়াক পোহৰ লাইভেটৰ তৰফৰ পৰা অকণমান সন্মান জনাব বিচাৰিছোঁ। এখন ফুলাম গামোচাৰে শুভেচ্ছা জনাব হিমাংশু দত্তই। আমাৰ উৎপল দাও আছে, আমি কথা পাতিম উৎপল দাৰ লগতো। আৰু আমাৰ খুব পুৰণা গীতৰ সম্ৰাট বুলিয়ে কৈছোঁ আমাৰ এই অঞ্চলত বিতুল বৰা ডাঙৰীয়া আছে, যিবিলাক বিহু গীত হেৰাই গৈছে। আমি সেইবোৰ গীতো শুনিম, কিন্তু পোনপ্ৰথমতে আমি এটা সত্ৰীয়া নীতি আজি অনুষ্ঠান আমি আৰম্ভ কৰিব লৈছোঁ স্নেহা কাশ্যপৰ। তাৰপিছত আমি ৰাজেশ নেওগৰ, যি ৰাজেশ নেওগ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকল আমি ইয়াত উপস্থিত হৈছে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি। তেখেতসকলৰ একাডেমীৰ আমি নৃত্য প্ৰদৰ্শন আমি সকলো উপভোগ কৰিম। ৰাজেশ দা, আমাক আপোনাক পোনপ্ৰথমে স্বাগত জনাইছোঁ পোহৰ লাইভেটৰ তৰফৰ পৰা। সময় উঠিলে ভাল পাম যে উজনিৰ পৰা নামনিলৈ ৰাজেশ নেওগ যথেষ্ট জনপ্ৰিয়, আৰু এনেদৰে বহু ছাত্ৰ ছাত্ৰীক যোৰহাটৰ বাহিৰত ইতিমধ্যে এটা স্থান দিবলৈ সক্ষম হৈছে। কেনেকুৱা মনৰ অনুভৱ কি হ'ল? খুব ভাল লাগিছে। আজি কৰ্মশালাত অনুষ্ঠিত প্ৰথম আহিছোঁ, খুব ভাল লাগিছে। পোহৰ লাইভে যিটো আয়োজন কৰিছে খুব ভাল হৈছে। কণ কণ ল'ৰা ছোৱালীসকলক নতুন এটা বিহু নাচটো নহয় আছে, বিহু নাচৰ যি কৰ্মশালাটো গৈছে সেইটো আখৰা বুলি কোৱা হয় আমাৰ বিহুৰ লাগি। আজি জয়জয়তে মই সকলোৰ কৰ্মকৰ্তা আৰু দৰ্শকবিদক মই এটা অনুৰোধ কৰিছোঁ, মই নিজে এজন বিহুৱা হয়, মই যে নিজে এজন বিহুৱাৰ সাজত আহিব লাগিছিলে, কিন্তু পটককৈ মোৰ এটা আহিব লগা অনুষ্ঠান মই এনেকৈ আহিব লগা হ'ল। সেইকাৰণে মই সকলো ৰাইজৰ পৰা মই ক্ষমাৰ ভিক্ষা মাগিছোঁ। আৰু পোহৰ লাইভ সদায় এনেকৈ পোহৰ উজ্বলাই থাকক। খুব ভাল লাগিছে আজি। আপোনাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। के खबर
দত্তক আজিৰ এই অনুষ্ঠানত সহযোগ কৰাৰ বাবে আমি সেইকাৰণে এখনি খোলা মঞ্চে শুভেচ্ছা জনাইছোঁ। ইয়াৰ পিছতে ৰাজেশ নেওগৰ যি একাডেমী তেখেতসকলৰ ছাত্ৰ ছাত্ৰীসকলে আমি নৃত্য আমি উপভোগ কৰিম। ইয়াৰ পিছতে বিদিশা বুঢ়াগোহাঁই দেৰগাঁৱৰ পৰা আহিছে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি বিদিশা বুঢ়াগোহাঁই আমি বিহু নৃত্য উপভোগ কৰিম। আমি এতিয়া মঞ্চলৈ ৰাজেশ নেওগ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে আমি আমন্ত্ৰণ জনাইছোঁ। আমি সকলোকে হাত চাপৰি দিব বিচাৰি আছোঁ। বহুত সৰু কণ মানে 3 বছৰ পাৰ হৈছে দেই, তেওঁলোকৰ বয়স 3 বছৰ। মই ৰাজেশ দাক সুধিছিলোঁ অকণমান তোমালোক অকণমান যদি পাছলৈ যোৱা ভাল লাগিব। এই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ ৰাজেশ নেওগ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলৰ বিহু নৃত্য।
সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি বিজয় শংকৰ বৰদলৈ ডাঙৰীয়া উপস্থিত হোৱাৰ বাবে আমি পোহৰ লাইব্ৰেৰীৰ তৰফৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেত এখন ফুলাম গামোচা শুভেচ্ছা জনাব গৌৰৱী শৰ্মাই। আমি খুব চমুকৈ আমাৰ পোহৰ লাইব্ৰেৰীৰ প্ৰতিটো কাৰ্যসূচীতে বিজয় শংকৰ বৰদলৈ ডাঙৰীয়াই সহযোগিতা আন্তৰিকতাৰে সহযোগিতা আগবঢ়াই আহিছে। খুব চমুকৈ দুআষাৰ বক্তব্য ৰাখিবৰ বাবে মই অনুৰোধ জনাইছোঁ। পোহৰ লাইব্ৰেৰীটোৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু নাচ আৰু ঢোল বাদন অনুষ্ঠানৰ আজি সামৰণি পৰ্বত এই মঞ্চত আসন গ্ৰহণ কৰা আমাৰ শ্ৰদ্ধাৰ ব্যক্তিসকল, উপস্থিত থকা পোহৰ লাইব্ৰেৰীটোৰ সভাপতি, মুখ্য উপদেষ্টা, সাধাৰণ সম্পাদককে ধৰি কৰ্মকৰ্তাসকল, সকলোকে জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিমধ্যে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ, কিছু সময় পলমকৈ আহি আমি ইয়াত উপস্থিত হৈছোঁ আৰু এতিয়া ভাষণ দিয়া পৰিৱেশ যিহেতু নাই, সাংস্কৃতিক অনুষ্ঠান ইমান সুন্দৰকৈ চলি আছে, গতিকে সেই সময়ত আমি কথা ক'ব বিচৰা নহয়। আচলতে তাৰ মাজতে আমি পোহৰ লাইব্ৰেৰীটোৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাত, যি প্ৰচেষ্টাই আচলতে আজিৰ তাৰিখত ক'বলৈ গ'লে অপ্ৰিয় হ'লেও সত্য, আজিৰ তাৰিখত প্ৰকৃতাৰ্থত অসমীয়াৰ স্বাভিমান বিহুতি এনেধৰণৰ কিন্তু কৰ্মশালাসমূহে জীয়াই ৰাখিছে। গতিকে পোহৰ লাইব্ৰেৰীটোৰ কাৰণে সকলোকে এটা খুব জোৰত হাত চাপৰি দিবৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। বিগত সময়ত আমি দেখি আহিছোঁ অসমৰ বৌদ্ধিক চিন্তা চৰ্চাৰ প্ৰাণকেন্দ্ৰ সাংস্কৃতিক নগৰী যোৰহাটত বিভিন্ন ব্যতিক্ৰমী কাম কাজেৰে যোৰহাটবাসীৰ লগত নিবিড়ভাৱে পোহৰ লাইব্ৰেৰীত সম্পৃক্ত হৈ আছে আৰু এই পোহৰ লাইব্ৰেৰীটো আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। আহিবলগীয়া সময়ত তেওঁলোকে ৰাইজৰ পক্ষত থাকি নিৰ্ভীকভাৱে তেওঁলোকে বাতৰি পৰিৱেশন কৰি আহিব বুলি আমি আশাবাদী। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে যদিও সুস্থ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত নিৰ্বাচনসমূহ অনুষ্ঠিত হৈ যিহেতু শেহতীয়াকৈ অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে, কিন্তু নিৰ্বাচনৰ সময়ত আমি প্ৰায়ে লক্ষ্য কৰোঁ বিভিন্ন মতাদৰ্শৰ বাবে বিভিন্ন পাৰ্টি বিভিন্নজনে সমৰ্থন কৰাৰ বাবে আমাৰ মাজত কিন্তু ভাঙোনমুখী এটা ব্যৱস্থাৰ সৃষ্টি হয়। আৰু আমি ছাত্ৰ সন্থাই সদায় বিশ্বাস কৰি আহিছোঁ যে ৰাজনীতিয়ে সদায় সমাজ ভাঙে আৰু সংস্কৃতিয়ে সদায় সমাজ গঢ়ে। গতিকে আমি পুনৰবাৰ আমাৰ ভাঙোনমুখী হৈ পৰা সমাজখনক আমি এনেধৰণে সংস্কৃতিৰ মাধ্যমেৰে আমাৰ স্বাভিমান বিহুতিৰ জৰিয়তে আমি পুনৰবাৰ গঢ় দিবলৈ আমি চেষ্টা কৰিব লাগিব। ইয়াত উপস্থিত থকা বা এই কৰ্মশালাখনত অংশ লোৱা কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। এই কৰ্মশালাৰ জৰিয়তে তেওঁলোক যাতে উপকৃত হৈ নিজৰ প্ৰতিভাৰ স্বাক্ষৰ তেওঁলোকে জীৱনৰ ধাপে ধাপে সমুজ্জ্বল হোৱাৰ চেনেকীৰে যাতে আগবাঢ়ি যাব পাৰে, এই আশা মনত পুহি ৰাখি আমাৰ ক'বলগীয়া দুআষাৰ ইমানতে কৈ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম। ধন্যবাদ। ইয়াৰ পিছতে আচলতে কোৱাৰ কোনো ভাষাই নাই, ইমানে সুন্দৰ আপোনালোকে যি সুন্দৰ প্ৰচেষ্টা হাতত লৈছে। আমাৰ কলা সংস্কৃতি আপোনালোকে ধৰি ৰাখিবৰ বাবে যি কৰ্মশালা, বিহু কৰ্মশালা আয়োজন কৰিলে, সেইটো আচলতে সঁচাকৈ শলাগ ল'বলগীয়া। মই আজি মঞ্চত, আজি দেওবৰীয়া আবেলি সুন্দৰ আবেলি মঞ্চত উপস্থিত শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিগণ তথা আজি এই মৰিগাঁও ধৰ্ম সন্মিলনী প্ৰেক্ষাগৃহৰ প্ৰাংগণত উপস্থিত সমূহ শ্ৰদ্ধাৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু অনাগত আমাৰ অতিকৈ মৰমৰ অতিকৈ স্নেহৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইখিনিতে মই অকণমান যিসকল ছাত্ৰ ছাত্ৰীয়ে বিহু কৰ্মশালা ভাগ লৈছে সেইখিনি অকণমান মই থিয় হৈ দিবলৈ অনুৰোধ জনাইছোঁ। আৰু যিসকল ঢুলীয়াই ঢোল বাদন শিকিলে সেইসকলক অকণমান আগলৈ আহিবলৈ মই অনুৰোধ জনাইছোঁ। তোমালোকে যিহেতু খুব সুন্দৰভাৱে এটা সপ্তাহ ইয়াত শিকিলা, কেনে লাগিলে তোমালোকৰ? ভাল লাগিলে? তোমালোকে বিহু নৃত্য শিকিলা আৰু ঢুলীয়াসকলক অকণমান মই এইফালে আহিবলৈ অনুৰোধ জনাইছোঁ। তোমালোক অকণমান আগলৈ আহা। এতিয়া তোমালোকৰ অকণমান আমি তোমালোকে যিহেতু এসপ্তাহ শিকিলা, অকণমান তোমালোকৰ ঢোলৰ চেও আমি শুনিম দেই। মই অনুৰোধ জনাইছোঁ তোমালোকক অকণমান ঢোলটো বজাই দিবৰ কাৰণে, ঢোল বাদনৰ কাৰণে। বজোৱা।
খুব সুন্দৰ তোমালোকে যিহেতু এটা সপ্তাহ শিকিলা এতিয়া তোমালোকে যি শিকিলা সেইসমূহ অকল বিহুকেইটা দিনতেই শেষ কৰিব নে পিছলৈও আখৰা কৰি থাকিম বুলি ভাবিছা হয়নে বাৰু তোমালোকে প্ৰেক্টিচ কৰি থাকিবানে আখৰা কৰি থাকিবানে ঘৰত কৰিবা অলপ জোৰে কোৱা কৰিম ঠিক আছে ধন্যবাদ তোমালোকৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু তোমালোকে যেন সমগ্ৰ অসমতে জিলিকি থাকে এই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ খুব ভাল লাগিছে আচলতে উপস্থিত হৈ মোক ক'বলৈ কৈছিলে মোৰ আজি কেনে লাগিছে খুব ভাল লাগিছে আচলতে মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ আৰু ইয়াকে কৈ মই মোৰ চমুকৈ ক'বলৈ যিহেতু অক্ষৰ মই সামৰণি দিছোঁ ধন্যবাদ ধন্যবাদ উৎপল দা আপুনি আমাৰ মাজত উপস্থিত হৈ যি আমাৰ অনুষ্ঠান দীপাল কৰি তুলিছে আপোনাক পোহৰ ৰাইভেটৰ তৰফৰ পৰা পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ